Hello students, this is Pranjal sir, Director of Raswani Classes. মই তোমালোকক কণ্টিনিউ হায়াৰ ছেকেণ্ডেৰী যিখিনি আমাৰ ফিজিক্সৰ পেপাৰ আমাৰ কাউন্সিলৰ এখনকৈ মই ছল্ভ কৰি দি আছিলোঁ। তো লাষ্ট মই 2023 যিখন পেপাৰ আছিলে সেইখন তোমালোকক দিলোঁ। আজি মই 2022 যিখন ফিজিক্সৰ পেপাৰ আছে মই সেইখন তোমালোকক ছল্ভ কৰি দিছোঁ। তো তোমালোকে ভালকৈ পেপাৰখন চাই ল'বা এপাক, অলপ হ'লেও তোমালোকৰ হেল্প হ'ব নেক্সট আপকামিং এক্সামলৈ। তো ইয়াত তোমাৰ 1 মাৰ্কৰ 8টা কুৱেশ্যনছ আহিছিলে। তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো নৰ্মেল কুৱেশ্যনছ, তোমাৰ কি দিছে, হাউ মেনি ইলেক্ট্ৰনছ আৰ দেয়াৰ ইন এ বডি ইফ ইটছ টোটেল চাৰ্জ দি দিছে। তো আমাৰ কিউ ইকুৱেল টু এনি ফৰ্মুলা আছিলে, তাৰ পৰা আমি এনটো কাউণ্ট কৰি উলিয়ালেই হ'ল। ঠিক আছে, একেবাৰে ইজি কুৱেশ্যনছ। তাৰপিছত আছে হুইচ অফ দ্য ফলোয়িং অপশ্যনছ এক্সপ্ৰেছ হুইষ্টন ব্ৰিজ প্ৰিন্সিপল এজ গিভেন ইন ইয়ৰ টেক্সট বুক। তো R1/R2 R3/R তেনেকৈ 4টা টপিক দিয়া আছে। কিন্তু আমি জানো যে যেতিয়া গেলভেনমিটাৰ কাৰেণ্টটো 0 হয় তেতিয়াহে হুইষ্টন ব্ৰিজখন বেলেঞ্চ হয়। তো সেইটো পইণ্ট অফ ভিউ পৰা চাব গ'লে আমাৰ যিটো ফাৰ্ষ্ট অপশ্যন সেইটোৱে আমাৰ আনচাৰটো কাৰেক্ট হ'ব। তাৰপিছত দিছে হুইচ অফ দ্য গছ এণ্ড টেছলা ইজ বিগাৰ ইউনিট, ৰাইট দ্য ৰেচিঅ' অফ 1 গছ টু 1 টেছলা। আৰু গছ আৰু টেছলাৰ ভিতৰত কোনটো বিগাৰ ইউনিট হয় আমাক চাব দিছে, কিন্তু টেছলাটো আমাৰ ডাঙৰ হয় কাৰণ টেছলাটো SI ইউনিট হয় আৰু গছটো আমাৰ CGS ইউনিট হয়। সেইটো পইণ্ট অফ ভিউ পৰা চাব গ'লে টেছলা বিগাৰ ইউনিট হয়। আৰু সিহঁতৰ ৰেচিঅ'টো উলিয়াব দিছে 1 গছ বাই 1 টেছলা যদি কৰ 1 গছ ইকুৱেল টু 10⁻⁴ টেছলা হয়, 1 টেছলা কাটাকুটি গ'লে 1 গছ ইকুৱেল টু 10⁻⁴ টেছলা। ঠিক আছে, তাৰপিছত সুধিছে নেক্সট ফিল ইন দ্য ব্লেংক ইন দ্য ইকুৱেশ্যনছ ৱেবাৰ ইকুৱেল টু কিমান মিটাৰ হয়, 1 ৱেবাৰ ইকুৱেল টু 1 টেছলা মিটাৰ স্কোৱাৰ হয়। ঠিক আছে, হুইচ অফ দ্য ফলোয়িং অপশ্যনছ ইজ কাৰেক্ট দি দিছে, চি স্কোৱাৰ ভেলুটো দিছে, চি স্কোৱাৰ দিছে, বোথ অপশ্যনছ আৰ কাৰেক্ট দিছে, নান অফ দ্য এবভ দিছে। আমি যদি চাবলৈ যাওঁ আমাৰ এইটো ফাৰ্ষ্ট অপশ্যন আছে, ফাৰ্ষ্ট অপশ্যনটো আমাৰ কাৰেক্ট হয়, চি স্কোৱাৰ ইকুৱেল টু ই নট স্কোৱাৰ বাই বি নট স্কোৱাৰ। সুধিছে আৰু হুইচ অফ দ্য এংগল বিটুইন ৰিফ্লেক্টেড এণ্ড ৰিফ্ৰেক্টেড ৰেজ when Brewster's law is applicable। তো এংগলটো কিমান হয়, এজ এ হ'ল 90 ডিগ্ৰী হয়। ৰিফ্লেক্ট আৰু ৰিফ্ৰেক্টৰ মাজৰ এংগল 90 ডিগ্ৰী হ'লেহে Brewster's law applicable হয়। তাৰপিছত সুধিছে ইন দ্য প্ৰিজম একচেপ্ট দ্য পজিশ্যন অফ মিনিমাম ডেভিয়েশ্যন দেয়াৰ আৰ ভেলুজ অফ এংগল, সুধিছে আমাক। তো ইয়াত আমাৰ কিমান হ'ব, 2 ভেলুজ অফ এংগল অফ ইনচিডেণ্ট প্ৰডিউচিং চেম এংগল অফ ডেভিয়েশ্যন। য'ত আছে ডি ব্ৰগলি ইন 1924 ৰিজন ডেট নেচাৰ ৱাজ চিমেট্ৰিকেল এণ্ড ডেট দ্য 2 বেচিক ফিজিকেল এণ্টিটিজ দি দিছে। তো এটা হৈছে মেটাৰ, আনটো হৈছে কি এনাৰ্জি। তাৰপিছত আছে একৰ্ডিং টু ব'ৰ ছেকেণ্ড পষ্টুলেটছ অফ কোৱান্টাইজেশ্যন দ্য এংগুলাৰ মমেণ্টাম অফ ইলেক্ট্ৰন ইন দ্য ফাৰ্ষ্ট পচিবল অৰ্বিট ইজ। এংগুলাৰ মমেণ্টাম কিমান হ'ব ফাৰ্ষ্ট অৰ্বিটৰ, h/2π, মানে nh/2π হয়, n = 1 হয়, h/2π। তাৰপিছত আছে হুইচ অফ দ্য ফলোয়িং অপশ্যনছ ইজ এ কাৰেক্ট ইউনিট অফ এ ডায়ড ৰিভাৰ্ছ কাৰেণ্ট, মাইক্ৰ'এম্পিয়াৰ হয় ডায়ডৰ কাৰণে। ঠিক আছে, দিছে দ্য এক্ট অফ ট্ৰেন্সমিশ্যন অফ ইনফৰ্মেশ্যন ইজ, সেইটো কি হয় কমিউনিকেশ্যন, কিন্তু বৰ্তমান টপিকটো উঠাই দিলে, কমিউনিকেশ্যনৰ ওপৰত কুৱেশ্যনছ নাহে, 22ত আছিলে 23ত উঠাই দিলে। তাৰপিছত H2 ইজ এ পলাৰ এণ্ড নন পলাৰ মলিকুলছ হয়। ঠিক আছে, তাৰপিছত আমাক আছে 2 নম্বৰ কুৱেশ্যনছ আছে, 2 নম্বৰ কুৱেশ্যন 10টা আহে। তো প্ৰথম কুৱেশ্যন দিছে ড্ৰ দ্য ফিল্ড লাইনছ বিটুইন 2 চাৰ্জেছ Q1 মাইনাছ Q2 when another charge plus Q is placed between them in a straight line। তো এয়া প্লাছ Q1 মাইনাছ Q2 মাজত Q আছে, তাৰ পৰা আমাক উলিয়াব দিছে, ডায়েগ্ৰাম ড্ৰ কৰিব দিছে, ডায়েগ্ৰামটো এনেকুৱা হ'ব। তাৰপিছত দিছে কেলকুলেট দ্য ইলেক্ট্ৰিকেল ফ'ৰ্চ বিটুইন 1 কুলম চাৰ্জেছ প্লেচ 100 চেণ্টিমিটাৰ এপাৰ্ট, এপচাইলন নট দি দিছে, স্মলাৰ ইউনিট অফ কুলম সুধিছে। গতিকে আমি আৰৰ ভেলু জানো, Q1 Q2 1 কুলম দি দিছে, এফ ইকুৱেল আমি ফৰ্মুলা পুট কৰি পেলাই ভেলুখিনি পুট কৰিলেই হ'ল, আমাৰ আনচাৰ ওলাই যাব। তাৰপিছত দিছে আৰ দ্য ফলোয়িং ডায়েগ্ৰামছ ইকুইভেলেণ্ট ইফ য়েছ অৰ ন' সুধিছে, কেলকুলেট দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ A and B ইন দ্য ফিগাৰ। 2 নম্বৰ দিছে 2 when the midpoint of the resistance are connected by conducting wire। ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ প্ৰথমতে উলিয়াব দিছে, কেতিয়া উলিয়াব দিছে, যেতিয়া মাজৰ সেইটো ফিগাৰটো কাটি দিয়া হয়। দেন প্ৰথম কথাটো হ'ল ফ্ৰম দ্য কুৱেশ্যন য়েছ এবভ ডায়েগ্ৰামছ আৰ ইকুইভেলেণ্ট হয়। তাৰপিছত ফিগাৰটো যদি আমি চাব যাওঁ, যদি কাৰণে আমি কাটি দিওঁ, মাজৰ কানেকশ্যনটো কাটি দিওঁ, 2 ohm 2 ohmকৈ ভাগ হৈ যাব, 2 ohm মিলি পেলাই তোমাৰ সিহঁতৰ গৈ পেলাই ইকুইভেলেণ্টটো 1 ohm আমাৰ হ'বগৈ।
ঠিক আছে লাষ্টত গৈ পেলাই আনচাৰটো কিমান আহিবগৈ 2 ওহম আহিবগৈ তাৰপিছত তোমাৰ নেক্সট কুৱেশ্যনছ আছে হোৱাট উইল বি দ্য টোটেল চাৰ্জ Q in a conductor having length L, diameter D, and electron density N respectively. So the electron density দি দিছে electron charge দি দিছে number of electrons in length L আমি যদি উলিয়াবলৈ যাওঁ n into volume হয় না তো n into volume of the conductor মানে area into length area বুলি কওঁতে pi d square by 4 into L ঠিক আছে এইটো কি পালোগে আমি number of total charge পাই গলোগে তাৰপিছত explain why potentiometer is suitable than voltmeter for measuring EMF of a cell. Actually voltmeterটো আমাৰ আঁতৰাই দিলে potentiometer সেইকাৰণে আমি according to latest syllabus টপিকটো স্কিপ কৰিছোঁ কুৱেশ্যনটো আমি স্কিপ কৰি দিছোঁ নিউমাৰিকেল তাৰপিছত আছে static charges produces কি ফিল্ড প্ৰডিউচ কৰে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰে and while moving charges কি ফিল্ড প্ৰডিউচ কৰে magnetic field প্ৰডিউচ কৰে তাৰপিছত আমাৰ কুৱেশ্যন দিছে write the along equation on electricity if in magnetism it is expressed tau equal to m cross b and mention the unit of m vector তুমি যদি চাবলৈ যাওঁ in magnetism it is expressed as tau equal to p cross e হয় p কি হয় dipole moment হৈ আছে e হৈ আছে electric field intensity and unit of m is কি হৈ আছে ampere meter square ঠিক আছে তাৰপিছত নেক্সট আমাক দিছে can a charging magnetic field exert force on a stationary charge also can a moving charge exert force oblique torque on a stationary magnet try to give your answer by a brief statement of your own এটা চোৱা দেন চাৰ্জিং ফিল্ড এখনে সদায় ফ'ৰ্চ এক্সাৰ্ট কৰিবই ঠিক আছে অন ষ্টেচনাৰী চাৰ্জ আৰু মুভিং চাৰ্জেও ফ'ৰ্চ বা টৰ্ক মানে এক্সাৰ্ট কৰিবই ঠিক আছে কিহৰ কাৰণে কাৰণ মুভিং চাৰ্জ কজেছ ইলেক্ট্ৰিক কাৰেণ্ট হৈ আছে এণ্ড কাৰেণ্ট প্ৰডিউচেছ মেগনেটিক ফিল্ড এণ্ড মেগনেটিক ফিল্ড কেন এক্সাৰ্ট ফ'ৰ্চ টৰ্ক অন এ ষ্টেচনাৰী মেগনেট ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো আছে ইন এ ৰেইনি ছিজন ইউ আৰ ৰানিং উইথ ইয়ৰ umbrella open in a place where the horizontal component of Earth's magnetic field is 0.26 gauss দিছে if the length of your umbrella is 80 cm and your speed is 20 km per hour calculate the motional EMF developed across its shaft তেতিয়া চোৱা তোমাক magnetic field দি দিলে লেংথটো দি দিছে ভেলচিটি দি দিছে দেন motional EMF ফৰ্মুলা কি আছিলে BLV ফৰ্মুলা পুট কৰি দিয়া ধুনীয়াকৈ আনচাৰ ওলাই যাব তাৰপিছত দিছে a plane electromagnetic wave is propagating is spaced along x-axis if the magnetic field a component of the wave is given below write an expression for its electric field তো এতিয়া by বুলি কওঁতে আমি এক্সপ্ৰেশ্যন জানো ঠিক আছে তাৰপৰা আমি b নট আৰু b নট ওলাই গ'ল b নট মানে e নট মানে b নট c হৈ আছে মানে ভেলু পুট কৰিলোঁ ইলেক্ট্ৰিক ফিল্ড বুলি কওঁতে z আমি ডাইৰেকশ্যন যদি ইলেক্ট্ৰিক ফিল্ড পুট কৰোঁ e নট sin kx minus omega t হ'ল তাৰপৰা আমাৰ ধুনীয়াকৈ ইলেক্ট্ৰিক ফিল্ডটো ওলাই যাব তাৰপিছত যদি আমি চাবলৈ যাওঁ কোনটো লেয়াৰে এটমছফিয়াৰক মানে প্ৰটেক্টিভ ৰোলটো প্লে কৰে কোনটো লেয়াৰে কৰে মানে অজন লেয়াৰে কৰে এণ্ড ইটছ ইজ ডিপ্লেশ্যন লেয়াৰ বাই কোনটো গেছ কৰে ক্ল'ৰফ্ল'ৰকাৰ্বন ঠিক আছে CFC গেছে তাৰ মেটাৰ অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ হৈ আছে তাৰপিছত আছে ৰেজ পেৰেলেল টু ইটছ আদাৰ বাট নট পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ ড্ৰ ডায়েগ্ৰাম এইটো অলৰেডি ক্লাছৰুমত কৰোৱা হৈছে গতিকে মই ডায়েগ্ৰামটো আঁকি থকা নাই তোমালোকে বুকত চালে পাবা অলৰেডি ৰঞ্জিত ছাৰে পঢ়াইছে ডায়েগ্ৰামটো তাৰপিছত ৰাইট টু কণ্ডিশ্যনছ ফৰ এ ৰে টু চাফাৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন কি ৰে হয় তোমাৰ ইনচিডেণ্ট ৰে হয় আৰু ক্ৰিটিকেল এংগলটোৰ ওপৰত ডিপেণ্ড কৰে আৰু ৰেজ শুড ট্ৰেভেল ফ্ৰম ডেঞ্চাৰ টু ৰেয়াৰ মিডিয়াম ঠিক আছে তাতকৈতো বেলেগ একো নাই আৰু তাৰপিছত নেক্সট কুৱেশ্যনটো আছে হাউ মেনি প্ৰচেছ আৰ দেয়াৰ টু প্ৰডিউচ ইনডিউচ EMF or current as mentioned in your textbook if an area A vector is placed in a magnetic field B vector so that the normal to the area makes 45 degree with the magnetic field what will be the flux through the area the চাব গ'লে যে there are 3 process in our textbookত কেইটা প্ৰচেছ দিয়া আছে 3টা প্ৰচেছ দিয়া আছে to produce induced EMF or current ঠিক আছে তাৰ ভেলুখিনি আমি লৈ লৈছোঁ থিতা দি থৈছে থিতা ইকুৱেল টু ফাই ইকুৱেল টু আমাৰ কি আছে BA cos থিতা ফাই ইকুৱেল টু BA cos 45 ডিগ্ৰী ভেলু পুট কৰিলোঁ BA বাই √2 ৱেবাৰ
নেক্সট আছে ষ্টেট লেন্স ল' নেম দ্য আদাৰ ল' অফ নেচাৰ ডেট ইজ অবেজ। লেন্সটো কি আছিলে আৰু লেন্স ল' যাৰ কাৰণে প্ৰডিউচ হয় তাকে অপ'জ কৰে, গতিকে লেন্স ল' ডাইৰেকশ্যন অফ ইণ্ডিউচ কাৰেণ্ট ইন এ চাৰ্কিট ইজ চাৰ্জ ডেট ইট অপ'জেছ দ্য কজ অৰ দ্য চেঞ্জ হুইচ প্ৰডিউচেছ। আৰু ই কি ল' ফ'ল' কৰে? ল' অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। তাৰপিছত দিছে দ্য টোটেল এনাৰ্জি অফ এন ইলেক্ট্ৰন ইন দ্য ফাৰ্ষ্ট অৰ্বিট ইজ দি দিছে। Does it mean that the electron is bound with nucleus? Yes, কাৰণ নিগেটিভ আছে, নিগেটিভ থকা মানে বাউণ্ডে হ'ব লাগিব, ঠিক আছে। আৰু 2 নম্বৰটো হৈছে এনাৰ্জি উইল বি ৰিকুৱাৰ্ড টু ৰিমুভ দ্য ইলেক্ট্ৰন টু ইনফিনিটি। কিমান হ'ব? দ্য ইলেক্ট্ৰন বাউণ্ড উইথ দ্য নিউক্লিয়াছ হয়, ঠিক আছে। আৰু কিমান এনাৰ্জি দিব লাগিব? সিমান এনাৰ্জিয়ে পজিটিভত দিব লাগিব। যদি -13.6 ইলেক্ট্ৰন ভল্ট বাউণ্ড হৈ আছে প্লাছ 13.6 ইলেক্ট্ৰন ভল্ট তাক অপজিট ডাইৰেকশ্যনৰ পৰা দিব লাগিব, তেতিয়া সি তাৰ পৰা ওলাই যাব। তাৰপিছত দিছে নেক্সট ৰাইট দ্য মেথমেটিকেল এক্সপ্ৰেছন অফ দ্য পষ্টুলেটছ ডেট এন ইলেক্ট্ৰন হেজ টু ষ্ট্ৰিক্টলি ফ'ল' ইন অৰ্ডাৰ টু ৰিভল্ভ এৰাউণ্ড দ্য নিউক্লিয়াছ। নেম দ্য চাইণ্টিষ্ট হু প্ৰপ'জ ইট ইন 1913। এল ইকুৱেল কিমান আছে? NS বাই টুৱাইচ পাই আছে, এনৰ ভেলুখিনি পুট কৰিলোঁ, ৱেৰ এল ইজ দ্য এংগুলাৰ মমেণ্টাম, ঠিক আছে। নীল বৰ নামৰ চাইণ্টিষ্টজনে প্ৰপ'জ দিছিলে, কেতিয়া দিছিলে? 1913 দিছিলে। তাৰপিছত আছে কেলকুলেট দ্য এনাৰ্জি ইন জুল ডেট ইজ ইকুইভেলেণ্ট টু 1 মেগা ইলেক্ট্ৰন ভল্ট। গতিকে 1 মেগা ইলেক্ট্ৰন ভল্টক আমি জুললৈ কনভাৰ্ট কৰিবলৈ কি কৰিব লাগিব? ইলেক্ট্ৰন ভল্টক জুললৈ কনভাৰ্ট কৰিবলৈ হ'লে 1.6 × 10⁻19 দি তাক মাল্টিপ্লাই কৰিব লাগিব, মাল্টিপ্লাই কৰিলে ওলাই যাব। তাৰপিছত দিয়া আছে আৰু দ্য ট্ৰানজিষ্টৰ ৱৰ্কছ এজ এন এম্প্লিফায়াৰ হুৱেন ইট ইজ এমিটাৰ বেছ কানেকশ্যনটো কি হ'ব? সদায় ফৰৱাৰ্ড বায়াছ হয়, আৰু বেছ কালেক্টৰটো সদায় কি হয়? ৰিভাৰ্ছ বায়াছ হয়, ঠিক আছে। আৰু তোমাৰ আজি হ'ল সেইটো ৰিজনক কি ৰিজন বুলি কয়? এক্টিভ ৰিজন বুলি কয়। তাৰপৰা হোৱাট আৰ দ্য লজিক গেট আমি পঢ়াইছোঁৱে ক্লাছত। লজিক গেট কি হয়? চিম্পল চুইচিং চাৰ্কিট হয় ডেট ডিটাৰমাইনছ ৱেডাৰ এন ইনপুট পালছ কেন পাছেছ থ্ৰু টু দ্য আউটপুট ইন ডিজিটেল চাৰ্কিট। চিম্বল দিয়া আছে, ট্ৰুথ টেবুল। এজ এ নট গেটৰ কাৰণে 0 দিলে 1 হ'ব, 1 দিলে 0 হ'ব। তাৰপিছৰ কুৱেশ্যনটো আছে চ' ডেট ইন এ পাৰ্টিকুলাৰ ৱে অফ কম্বিনেশ্যন অফ কেপাচিটৰ্ছ দ্য ইকুইভেলেণ্ট কেপাচিটেন্স চি এক্সপ্ৰেছ এজ গিভেন বিল'। নেম দ্য পাৰ্টিকুলাৰ কম্বিনেশ্যন। এইটো কি কম্বিনেশ্যন হৈ আছে? ঠিক আছে, পেৰেলেল কম্বিনেশ্যন হৈ আছে। যদি পেৰেলেল কম্বিনেশ্যন তাৰ প্ৰুফটো কৰি দিলেই হ'ল আৰু Q1 C1 C2 C3 তিনিওটা পেৰেলেলত আছে। প্ৰথমটোত চাৰ্জ Q1 ষ্ট'ৰ, ছেকেণ্ডটোত Q2 ষ্ট'ৰ, থাৰ্ডটোত Q3 ষ্ট'ৰ হৈছে। তিনিওটা কানেক্টেড বাই ভল্টেজ V আছে, তেনে Q1ত এজ এ হ'ল ভল্টেজ তিনিওটাতে সমানেই হ'ব, ঠিক আছে। কিন্তু কেপাচিটি C1, গতিকে চাৰ্জ কিমান হ'ব? C1V, ছেকেণ্ডত C2V, থাৰ্ডত C3V হ'ব। তাৰ পৰা আমি টোটেল চাৰ্জ উলিয়ালোঁ, তাৰ পৰা আমি Q ইকুৱেলটো উলিয়াই পেলালোঁ, ঠিক আছে। কিন্তু তিনিওটা যদি আমি পেৰেলেল কম্বিনেশ্যন এটা লওঁ, তাৰ যদি কেপাচিটি CP হয়, তেনেহ'লে Q ইকুৱেল কিমান হ'ব? CPV হ'ব। তাৰ পৰা আমি CP ইকুৱেলটো C1 + C2 + C3 উলিয়ালোঁ। আৰু যদি N কেপাচিটৰ্ছ হয় C1 + C2 হ'ব, ঠিক আছে। তাৰপিছত গৈ আছোঁ মেনশ্যন এটলিষ্ট 2 ফেক্টৰ্ছ অন হুইচ কেপাচিটি অফ এ কেপাচিটৰ ডাজ ডিপেণ্ড। কোন ফেক্টৰৰ ওপৰত ডিপেণ্ড হয়? জামেট্ৰিকেল কনফিগাৰেশ্যন আৰু নেচাৰ অফ দ্য ইনচুলেটিং মিডিয়ামৰ ওপৰত ডিপেণ্ড হয়, ঠিক আছে। তাৰপিছত ডিফাইন দ্য ইউনিট অফ কেপাচিটেন্স হৈ গ'ল। ফাইণ্ড আউট দ্য ডাইমেনশ্যনছ। এতিয়া ইউনিট অফ কেপাচিটেন্সটো কি হৈ আছে? কুলম হৈ আছে, আৰু ইনক্ৰিজ ইটছ পটেঞ্চিয়েল বাই 1 ভল্ট। ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াবলৈ কিউ ফৰ্মুলা ইউজ কৰিম, Q/V ফৰ্মুলা ইউজ কৰি তাত সেইমতে Q আৰু V ভেলু পুট কৰিম, তাৰ পৰা আমাৰ কেপাচিটি ডাইমেনশ্যন ওলাই যাব। তাৰপিছত আছে চ' ডেট কাৰেণ্ট ইন ইটছ ৰেজিষ্টৰ অফ দ্য ফলোৱিং ডায়েগ্ৰাম ইজ 0। তো এতিয়া আমাৰ ইয়াত উলিয়াব দিছে কাৰেণ্ট। যদি চাবলৈ যোৱা I3 কাৰেণ্টটো 0 হ'ব, I1 কাৰেণ্টটো 0 হ'ব, ঠিক আছে। যদি 0 হয় তেনেহ'লে যিহেতু পটেঞ্চিয়েল ডিফাৰেঞ্চ নাইকিয়া, তো C and E পইণ্ট and D পইণ্ট কাৰেণ্ট নাযায়। তো নেক্সট কুৱেশ্যনটো আছে চোৱা, হোৱাট ডু ইউ মিন বাই মবিলিটি বুলি কয় আমি পঢ়ি থৈছিলোঁ। ড্ৰিপ ভেলচিটি আৰু ইলেক্ট্ৰিক ফিল্ডৰ ৰেচিঅ'টোকে মবিলিটি বুলি কয়। প্ৰুফ কৰিবলৈ যাওঁতে আমি এতিয়া তাৰ মিউ ইকুৱেল VD আৰু ই ভেলু পুট কৰি পেলাই আমাৰ মবিলিটি এক্সপ্ৰেশ্যনটো আৰামত ওলাই যাব। তাৰপিছত EJK বাৰু BKK ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড দি দিছে, চাৰ্জ Q দিছে। তাৰপিছত ইহঁতৰ F ইকুৱেল টু -FB দিছে। চ' ডেট V ইকুৱেল টু E/B দিছে, ঠিক আছে। সেইমতে FE ইকুৱেল টু -FB, তো FE ইকুৱেল টু QE, FB ইকুৱেল টু Q ভেলু পুট কৰিলোঁ। তো সেইমতে কৰিলে আমি B ইকুৱেল টু কিমান পামগৈ? E/B পামগৈ। হোৱাট ইজ গেলভেনোমিটাৰ সুধিছে। গেলভেনোমিটাৰ হেজ এ ৰেজিষ্টেঞ্চ দি দিছে 50 Ω। ইফ এক্ৰছ ইটছ টাৰ্মিনেল এ ৰেজিষ্টেঞ্চ অফ 5 Ω ইজ কানেক্টেড
calculate the fraction of current that flows through the galvanometer. তো galvanometer ডিভাইচ কি হয়, স্মল কাৰেণ্ট মানে কাৰেণ্টটো ডিটেক্ট কৰে। তো আমি যদি তাৰ এতিয়া ফৰ্মুলাৰ পৰা উলিয়াবলৈ যাওঁ, 50 আই জি যদি আমি চাওঁ, ইজ ইকুৱেল কিমান হ'ব, 5 আই মাইনাছ আই জি হ'ব। ঠিক আছে, তাৰ পৰা আমাৰ আই জি কাৰেণ্টটো ওলাই যাব। গৈ আছোঁ, হোৱাট ইজ মিউচুৱেল ইণ্ডাক্টেঞ্চ, তাৰপিছত S1 S2 দি দিছে, কোএক্সিয়েল চলেনয়েড দিছে, ৰেডিয়াছ R1 R2 দিছে, R1 সৰু হয় R2 ডাঙৰ হয়, S1 S2 have equal length দিছে, N1 N2 নাম্বাৰ অফ টাৰ্ণছ পাৰ ইউনিট লেংথ দিছে, I2 be the current flowing through the S2 দিছে, ফাইন এন এক্সপ্ৰেছন ফৰ মিউচুৱেল ইণ্ডাক্টেঞ্চ M12 অফ S1। তো একো নাই, আমি EMF ইকুৱেল কি জানো, মাইনাছ d∅dt জানো। তো এই ক্ষেত্ৰত আমাৰ কিমান মাইনাছ M di/dt আহিব। ঠিক আছে, লেংথ দি দিয়া আছে, R1 R2 দি দিছে, এৰিয়া উলিয়ালোঁ, N1 N2 কনচিডাৰ কৰিলোঁ। প্ৰথমতে আমি বিটোত মেগনেটিক ফিল্ডটো জেনেৰেট হোৱা মেগনেটিক ফিল্ডৰ ভেলু উলিয়ালোঁ, ইউনত N2 I2 N2 ইকুৱেল আমি উলিয়াই ল'লোঁ। তাৰপিছত তাৰ পৰা যদি বিটোত মেগনেটিক ফিল্ড জেনেৰেট হয়, তেনেহ'লে যিটো কইল 1 আছে তাত ফ্লাক্স প্ৰডিউচ হ'ব। ফ্লাক্সৰ এক্সপ্ৰেশ্যন উলিয়ালোঁ, ফ্লাক্সৰ এক্সপ্ৰেশ্যন উলিওৱাৰ লগে লগে 1ত 2ৰ কাৰণে মিউচুৱেল ইণ্ডাক্টেঞ্চ কিমান হ'ব, 5/I2 হ'ব। সেইমতে গৈ পেলাই M1টো আমাৰ ওলাই গ'লগৈ। তো একেটা পেটাৰ্ণতে আৰু কুৱেশ্যন দিলে, 2 কনচেন্ট্ৰিক কইলছ হেভিং ৰেডিয়াই R1 R2 দিয়া আছে, প্লেচ কোএক্সিয়েলি হুৱেৰ R1 less than R2, obtain an expression for mutual inductance M12 of the inner coil with respect to the outer coil, define self inductance। তো এতিয়া কথাটো হৈ গ'ল কি, আমি এতিয়া কাৰেণ্ট ধৰি ল'লোঁ, I2 কাৰেণ্ট ফ্ল' হৈছে আউটাৰ কইলটোৰ মাজেৰে, তেনেহ'লে আউটাৰ কইলটো মেগনেটিক ফিল্ড কিমান হ'ব আমি উলিয়াই ল'লোঁ। তো যদি আউটাৰ কইলটো মেগনেটিক ফিল্ডটো পাই গ'লোঁ, তেতিয়া ইনাৰ কইলটোৰ ফ্লাক্স কিমান হ'ব আমি উলিয়াম। সেই ফ্লাক্সটোৰ পৰা আমি গৈ পেলাই আমি ফ্লাক্স পাই যোৱাৰ লগে লগে সেই ফ্লাক্সৰ এক্সপ্ৰেশ্যনৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ, মানে M12 ইফালে M21 কনচিডাৰ কৰিলে, ইয়াৰ পৰা আমাৰ মানে মিউচুৱেল ইণ্ডাক্টেঞ্চ ওলাই যাব। মিউচুৱেল ইণ্ডাক্টেঞ্চটো উলিওৱাৰ পিছত তাৰ পৰা EMFটো উলিয়াবলৈ হ'লে EMFৰ লগত কম্পেয়াৰ কৰি দিলে হৈ গ'ল। ঠিক আছে, তো দিছে আৰু arrange the following words so that it becomes a meaningful sentence. The parallel plate capacitor of very low frequency cannot pass through an alternating current. That is, a low frequency alternating current cannot pass through parallel plate capacitor। হৈ গ'ল। তাৰপিছত need of displacement current সুধিছে। Need of displacement current কিয়, it makes Ampere-Maxwell law consistent and it shows the symmetry of laws of electricity and magnetism। ঠিক আছে, তাৰপিছত দিয়া আছে যে ৰাইট মাইক্ৰ'ৱেভ, আল্ট্ৰাভায়োলেট, ৰেডিঅ' ৱেভ, ভিজিবল, এক্স-ৰে, ইনফ্ৰাৰেড, গামা ৰেজ ইন দ্য অৰ্ডাৰ অফ ডিক্ৰিজিং অৰ্ডাৰ। ডিক্ৰিজিঙত চাবলৈ গ'লে তোমাৰ প্ৰথমতে কি সবতকৈ ডাঙৰ হ'ব গামা ৰে, তাৰপিছত আহিব এক্স-ৰে, তাৰপিছত আহিব আল্ট্ৰাভায়োলেট, ভায়োলেট, তাৰপিছত ইনফ্ৰাৰেড, তাৰপিছত আছে মাইক্ৰ'ৱেভ, তাৰপিছত আছে ৰেডিঅ' ৱেভ আছে। ঠিক আছে, তাৰ নেক্সট পাৰ্টটো এজ এ হ'ল আছিলে স্কাই ৱেভৰ, স্পেচ ৱেভৰ তোমাক শ্বৰ্ট ডেছক্ৰিপশ্যন দিব দিছিলে, কিন্তু সেইটো অলৰেডি এতিয়া ডিলিটেড পাৰ্ট হৈ গ'ল, তো আমাক দৰকাৰ নাই। তাৰপিছত আছে বিম অফ লাইট কনভাৰ্জ এট এ পইণ্ট P if a lens is placed in the depth of the conversion beam at a distance of 12 cm from P, at what point does the beam converge if the lens is a convex lens of focal length 20 cm? Draw a net diagram of it। তো এতিয়া আমাৰ ইউ দি দিছে 12 cm, 12 cm ইউ দি দিছে, তো আমি U/V -1/U = 1/, ফৰ্মুলা ইউজ কৰিম, V = কনফাৰ্ম 7.5 cm আমি পাই যাম। ঠিক আছে, তাৰপিছত দিছে ষ্টেট ছুপাৰপজিশ্যন প্ৰিন্সিপল সুধিছে, ৱেভছ মেনশ্যন এট লিষ্ট ওৱান এক্সাম্পল অফ কাৰেণ্ট চ'ৰ্চ অফ লাইট, হোৱাট উইল বি দ্য ফেজ ডিফাৰেঞ্চ বিটুইন টু লাইট ৱেভ ইফ দ্য পাথ ডিফাৰেঞ্চ বিটুইন দেম ইজ 2.5 λ। তো এতিয়া আমাৰ চোৱা, এতিয়া when a number of waves traveling through a medium suppose superimpose on each other, then resultant displacement at any point at a given instant is equal to the vector sum of the displacement due to individual wave at that point. If path difference lambda, then phase difference twice lambda হ'ব। path difference যদি 1 হয় তেনেহ'লে phase difference twice lambda হ'ব, তাৰ পৰা আমি 2.5 lambda হ'লে 2.5 মাল্টিপ্লাই কৰি দিম। ঠিক আছে, এইটো আমাৰ কি ওলাব, path difference ওলাব। নেক্সট কুৱেশ্যনটো আছে, দ্য কাইনেটিক এনাৰ্জি অফ এন ইলেক্ট্ৰন ইজ 120 ইলেক্ট্ৰন ভল্ট, তেনেহ'লে কেলকুলেট ইটছ মমেণ্টাম ইন স্পীড। তো কাইনেটিক এনাৰ্জি দিয়া আছে, তাৰ পৰা আমি EVটোক আমি জুললৈ কনভাৰ্ট কৰিলোঁ, তাৰপিছত মমেণ্টাম P = mv আৰু কাইনেটিক এনাৰ্জি ½ mv স্কোৱাৰ, সেইমতে কাইনেটিক এনাৰ্জি ভেলু পুট কৰিলোঁ, পুট কৰি পেলাই তোমাৰ ভেলচিটি ওলাই গ'ল। ভেলচিটি যেতিয়া ওলাই গ'ল, ভেলচিটি ওলোৱাৰ লগে লগে আমি মমেণ্টাম মাছ ইনটু ভেলচিটি মাল্টিপ্লাই কৰিলোঁ, মমেণ্টাম ওলাই যাব। তো ৰাইট ফিউ লাইনছ অন এনি অফ দ্য ফলোয়িং, দ্য ৱেভ নেচাৰ অফ মেটাৰ এণ্ড ডেভিয়েশ্যন গ্ৰামাৰ এক্সপেৰিমেণ্ট। ৱেভ নেচাৰটো আমাৰ কি আছে, ডি ব্ৰগলি ৱেভ লেংথ আছে, ডি ব্ৰগলি ৱেভ লেংথ আমি h/p পাইছোঁ,
তারপরে এইচ বাই এম ভি, তাত মাছ হয়, ইফালে ভি ভেলচিটি হয়, ঠিক আছে, সেইখিনি হয়। আৰু ইফালে ফটনৰ কাৰণে মমেণ্টাম কিমান হ'ব, এইচ নিউ বাই চি। আৰু ডেভিয়েশ্যন গাৰ্মাৰ এক্সপেৰিমেণ্টটো আমি ক্লাছত কৰাই দিছে ছাৰে, সেইমতে তারপর লিখিলেই হ'ল। তাৰপিছত দিছে নেম দ্য ফৰ্মুলা গিভেন ভেলু, মানে তারপর ইউজিং দ্য ভেলু অফ ৰিডবাৰ্গ কনষ্টেণ্ট দিয়া আছে, ফাইণ্ড দ্য ৱেভ লেংথ অফ আলফা লাইন অফ হাইড্ৰজেন। তো এতিয়া উলিয়াব গ'লে আলফা লাইনটো মানে ক'ৰ পৰা আহিব, শ্বৰ্টৰ পৰা আহিব, তো 1/2 স্কোৱাৰ মাইনাছ 1/n স্কোৱাৰ। এতিয়া সেইমতে ভেলু পুট কৰিলোঁ, পুট কৰি পেলাই আমি জানো আলফাৰ কাৰণে ৱেভ লেংথ জানো, সেইমতে আমি ইয়াৰ পৰা ক'ব পাৰিম যে আলফাৰ সবতকৈ বেছি, তাৰপৰা বিটা, তাৰপিছত গামা। চ' নেম দ্য প্ৰচেছ অফ দ্য ফলোয়িং নিউক্লিয়াৰ ৰিয়েকশ্যন। ইয়াত তোমাৰ ইউৰেনিয়ামৰ পৰা থৰিয়াম, থৰিয়ামৰ পৰা থৰিয়াম প্লাছ আলফা হৈছে, তো ইয়াত কি ৰেডিয়েশ্যন হ'ব, আলফা। ছেকেণ্ডটোত বি নম্বৰটোত চোৱা ফছফৰাছ, তাৰপৰা ছালফাৰ হৈছে, -1 হৈ আছে, গতিকে বিটা মাইনাছ। 3 নম্বৰত তোমাৰ প্ৰটনৰ পৰা নিউট্ৰন হৈছে, তো বিটা প্লাছ হৈছে। তাৰপিছত নিউট্ৰন প্লাছ ইউৰেনিয়াম গ'জ টু 54 হৈছে, 38। তাৰপৰা তোমাৰ ফিছন, আৰু তাৰ পিছৰটো 1s এইটো ফিউজন হৈ আছে, ঠিক আছে। আৰু তাৰপিছত লাষ্টৰটো হৈ আছে বিটা মাইনাছ এফটো। ড্ৰ দ্য নেট ডায়েগ্ৰাম অফ এ ফুল ৱেভ ৰেক্টিফিকেশ্যন। এইটো ফুল ৱেভ ৰেক্টিফায়াৰটো ক্লাছত পঢ়োৱা হৈছিল, ছাৰে ধুনীয়াকৈ পঢ়াই দিছে, ডায়েগ্ৰাম দিয়া আছে, গতিকে মই সেইটো এক্সপ্লেইন নাই কৰা। আৰু তাৰপিছত ডেছক্ৰাইব এনি ওৱান অপটোইলেক্ট্ৰনিক ডিভাইচ দিছে, টেক্সটবুক LED দিছে, আৰু ইফালে তোমাৰ চলাৰ চেল দিছে। LEDটো তোমালোকক কোৱাই হৈছে যে LED কি হৈ আছিলে, যে PN জাংচন ডায়েড হৈ আছে, সদায় ফৰৱাৰ্ড বায়াছিং কৰিব লাগে। ফৰৱাৰ্ড বায়াছিং কৰাৰ লগে লগে যিখিনি ইলেক্ট্ৰনছ আছে সেইখিনি গৈ পেলাই বাউণ্ডেৰী চেলত হোলৰ লগত মিক্স আপ হৈ পেলাই লাইট আৰু এনাৰ্জি মানে এমিট কৰে, সেইটোৱে হৈ আছে LED, ঠিক আছে। তাক এতিয়া ধুনীয়াকৈ লিখি দিয়া হৈছে, পঢ়ি চাবা। আৰু তাৰপিছত হৈছে হোৱাট ইজ AC জেনেৰেটৰ, এই কইল এণ্ড এৰিয়া দি দিছে, নাম্বাৰ অফ টাৰ্ণ ইমান দিছে, আৰু এংগুলাৰ স্পীড ওমেগা দিছে। চ' ডেট দ্য চিষ্টেম জেনেৰেটছ অল্টাৰনেটিং কাৰেণ্ট অৰ EMF এট এনি টাইম t। ড্ৰ এ গ্ৰাফ অফ E ভাৰ্চেছ T। নেম 3 টাইপছ অফ চাৰ্জ জেনেৰেটৰ। তো যে হ'ল ডিৰাইভেশ্যনটো আমি ক্লাছ নোটত দিয়া হৈছে। ছেকেণ্ড পাৰ্টটো দি দিছোঁ যে তাৰ 3টা টাইপছ কি আছে, ছিংগল ফেজ, 3 ফেজ এণ্ড ইণ্ডাকশ্যন জেনেৰেটৰ। তাৰপিছত RMS ভেলু অফ AC দিছে, সেইটো ক্লাছত ধুনীয়াকৈ পঢ়োৱা হৈছে, নিউমাৰিকেল কৰোৱা হৈছে। তাৰপিছত ডিছকাছ দ্য ভল্টেজ কানেকশ্যন টু এ ৰেজিষ্টৰ R when an L and capacitor C are connected to a AC voltage separately, and then the current in both the cases are expressed as given below. কাৰেণ্টৰ এক্সপ্ৰেশ্যন দি দিয়া আছে, sin omega t minus π/2 sin omega t plus π/2। ইয়াৰ পৰা আমি ডিফাইন কৰিব লাগে, আৰু এই গোটেইখিনি ক্লাছত দি দিয়া হৈছে, নোট ধুনীয়াকৈ দি দিয়া হৈছে, বুজাই দিয়া হৈছে। AC ভল্টেজ ছাপ্লাই R, ভল্টেজ ছাপ্লাই L, AC ভল্টেজ ছাপ্লাই C দি দিয়া আছে। তাৰ পৰা মেইন ডেৰিভেশ্যনটো কৰিলেই হ'ল। আৰু ছেকেণ্ড পাৰ্ট এতিয়া ৰাইট এ ফিউ লাইনছ অন ইচ অফ দ্য ফলোয়িং যে সুধিছে, I am sin omega t minus π/2, তাৰ ওপৰত দি দিয়া হৈছে আৰু গ্ৰাফিকেল ফেজ ডায়েগ্ৰাম। ইয়াতো তোমাক দি দিয়া হৈছে ক্লাছত যিটো ডায়েগ্ৰাম আছে, সেই ডায়েগ্ৰামকেইটা এক্সপ্লেইন কৰি দিব দিছে, মানে আঁকি দিব দিছে, সেইকেইটা আঁকি দিলে হ'ল। গ্ৰাফিকেল ডায়েগ্ৰাম আৰু ফেজৰ ডায়েগ্ৰামটো, ভল্টেজ আৰু এলৰ যিটো ভল্টেজ ছাপ্লাই এক্ৰছ ইণ্ডাক্টৰ যিটো আছে সেইটো, আৰু এক্ৰছ কেপাচিটৰ যিটো আছে, সেই দুটা আঁকি দিলে হ'ল। তাত ফাইণ্ড আউট দ্য এক্সপ্ৰেশ্যন ফৰ ফ্ৰিঞ্জ উইথ ইন য়ং ডাবল স্লিট এক্সপেৰিমেণ্ট। ডাবল স্লিট এক্সপেৰিমেণ্ট পঢ়োৱা আছে ক্লাছত, গতিকে ক্লাছত পঢ়োৱা আছে, গতিকে মই এক্সপ্লেইন নাই কৰা, ধুনীয়াকৈ নোটটো চাই ল'লে হ'ল। তাৰপিছত দিছে আৰু when double slit in young model experiment is replaced by single slit, name the pattern of fringes form। তাৰ পেটাৰ্ণটো কি পেটাৰ্ণ ফৰ্ম হ'ব, আৰু ঠিক আছে, সেইখিনি ছিংগল চিট বৰ্ড পেটাৰ্ণ উইথ চেণ্ট্ৰেল ব্ৰাইট ৰিজন তোমালোকে পাবা, ঠিক আছে। ধুনীয়াকৈ এইখিনি এক্সপ্লেইন কৰি দিয়া হৈছে, ডিফাৰেঞ্চেছটো, ইণ্টাৰফাৰেঞ্চত কি হ'ব, আৰু ঠিক আছে। তাৰপিছত ৰাইট এন এক্সপ্ৰেশ্যন ফৰ মাছ ডিফেক্ট ইউজিং ডেল এম জেড এম পি। তো মাছ ডিফেক্ট কি আছিলে, তোমাৰ যে হ'ল যিখিনি থিয়ৰিটিকেল মাছ আৰু যিখিনি এক্সপেৰিমেণ্টেল মাছৰ মাজৰ যিখিনি ডিফাৰেঞ্চ, তাকে মাছ ডিফেক্ট কওঁ। আৰু বাইণ্ডিং এনাৰ্জি অফ কি হৈ আছে, মাছ ডিফেক্ট পাৰ ইউনিট মাছ ডিফেক্ট যিমানখিনি হয়, তাকে মাছ ডিফেক্ট অফ বাইণ্ডিং এনাৰ্জি অফ এ নিউক্লিয়াছ বুলি কয়। মানে সেইখিনি মাছ ডিফেক্টৰ এগেইনষ্টত যিমানখিনি এনাৰ্জি প্ৰডিউচ হয়, সেইখিনিকে বাইণ্ডিং এনাৰ্জি বুলি কয়। নিউমাৰিকেল এটা দিয়া আছে, নাইট্ৰজেনৰ দি দিছে, হাইড্ৰজেনৰ দি দিছে, আৰু 1 EMU ভেলু দি দিছে। সেইটো কৰি পেলাই মাছ ডিফেক্টৰ এক্সপ্ৰেশ্যনটো ওলাই যায়। তাৰপিছত চিমেট্ৰিক ডায়েগ্ৰাম অফ এ নিউক্লিয়াৰ ৰিয়েক্টৰ দিছে, এইটো মই আঁকা নাই ডায়েগ্ৰামটো, বুকত আছে, তাৰ পৰা আঁকিলেই হ'ল।
তাৰপিছত নিউক্লিয়াৰ ৰিয়েক্টৰত মডাৰেটৰৰ ভেলু কামটো কি আৰু নিউক্লিয়াৰ ফিউজন কি এইখিনি সুধিছে, পঢ়োৱা হৈছে, পাৰিবা মানে। তাৰপিছত এটা গেট দিছে, চোৱাচোন গেটটোৰ পৰা তোমালোকক উলিয়াব দিছে, কিন্তু এইটো গেট অলৰেডি মই কৰাইছোঁ এই ক্লাছতে। তো গেটটো চোৱা, তাৰপৰা ট্ৰুথ টেবুলটো বনাব দিছে, ঠিক আছে। তো আজি হ'ল মানে 2022 যিখন ফিজিক্সৰ পেপাৰ আহিছিল, পেপাৰখন জাষ্ট মই এটা ভিডিঅ' থ্ৰুদি তোমালোকক দেখাইছোঁহে যে কেনেকুৱা কি হয়, কেনেকুৱা কুৱেশ্যন আহিছিলে। গতিকে অকণমান চালে তোমালোকে আইডিয়া পাই যাবা। অভাৰঅল তোমালোকে চিলেবাছ ফুল চিলেবাছেই মানে কভাৰ কৰিবই লাগিব। যদি কনচেপ্টবোৰ ক্লিয়াৰ নাথাকে টপিক ৱাইজ, তুমি পেপাৰ ছল্ভ কৰিব নোৱাৰিবা, যি বৰ্ড লেভেলৰে হওক লাগিলে। আৰু এইটো মিছা কথা যে লাষ্ট 5 yearsৰ পেপাৰ মই চাই যাম, তাৰ পৰা কুৱেশ্যনছ আহিব। হাৰ্ডলি 15-20 মাৰ্কৰ কুৱেশ্যনছ কেইটামানৰ আনচাৰ তোমাৰ আহিব পাৰে, কিন্তু অভাৰঅল পেপাৰখন তুমি লাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি নোপোৱা। গতিকে মই এইটোৱে ক'ম, এতিয়াও সময় আছে, অকণমান জোৰ দিয়া ফিজিক্সত। আৰু আশা কৰিম যাতে সকলো ষ্টুডেণ্টৰ পৰীক্ষা ভাল হয়, আৰু নগাঁৱত থাকি নগাঁৱত পঢ়ি আমি এখন দুটা ভাৰতৰ ভিতৰত সফল হোৱা যি সপোন দেখিছোঁ, এই সপোন যাতে আমাৰ সাৰ্থক হয়, তাৰে কামনাৰে মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।